নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণী গণিতৰ ৩ নং পাঠ কালি আৰু পৰিসীমা এই পাঠত থকা তিনিটা প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল আহা আমি প্ৰথম প্ৰশ্নটো চাওঁ। প্ৰথম প্ৰশ্নটো আমি লৈছো জিতেনৰ দেউতাকে তেওঁৰ শোৱনি কোঠাটোৰ মজিয়াখনত তালি লগাবলৈ বিচাৰিলে। কোঠাটোৰ দিশ 14 ফুট আৰু প্ৰস্থ 12 ফুট। যদি বজাৰৰ পৰা অনা তালিৰ দিশ 2 ফুট আৰু প্ৰস্থ 2 ফুট হয় তেন্তে প্ৰতিখন তালিৰ কালি কিমান হ'ব? লগতে প্ৰশ্নত আৰু এটা অংশ সংযোগ কৰি দিছে মজিয়াখনত কিমানখন তালিৰ আৱশ্যক হ'ব। ইয়াত কি কৈছে জিতেনৰ দেউতাকে শোৱনি কোঠাটোত অৰ্থাৎ বেডৰুমত কি কৰিব বিচাৰিছে তালি লগাব বিচাৰিছে। আৰু যেটো শোৱনি কোঠা বা বেডৰুম দিয়া আছে তাৰ দিশটো হয় 14 ফুট আৰু প্ৰস্থটো হয় 12 ফুট। আৰু সেই কোঠাটোত কি লগাব বিচাৰিছে তালিটো আমি কি বুলি কওঁ আমি কওঁতে সদায় তাক আমি টাইলছ বুলি কৈ থাকো। টাইলছ লগাব বিচাৰিছে আৰু যিবোৰ টাইলছ লগাব সেই টাইলছবোৰৰ দিশ হৈছে 2 ফুট আৰু প্ৰস্থ হৈছে 2 ফুট। তেতিয়াহ'লে আমি প্ৰতিখন তালিৰ কালি উলিয়াব লাগিব। তাৰ লগতে আমি মজিয়াখনত মুঠতে কেইখন তালি লগাব লাগিব সেই সংখ্যাটো উলিয়াব লাগিব। আহাচোন ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আমি গোটেই কথাখিনি এটা ছবিৰ সহায়ত বুজি লওঁ আহা। চোৱা প্ৰথমে আমি ললো এখন তালি। এখন হৈছে তালি যিখন তালিৰ কথা কোৱা হৈছে বা টাইলছৰ কথা কৈছে তাৰ দিশটো হয় 2 ফুট আৰু প্ৰস্থ হয় 2 ফুট। গতিকে আমি এখন তালি লৈ ললো। এই তালিখনৰ দিশটো 2 ফুট আৰু প্ৰস্থটো 2 ফুট বুলি আমি ধৰি ললো। তাৰ পিছত যাওঁ আমি শোৱনি কোঠাটোলৈ। যিটো শোৱনি কোঠা দিয়া আছে সেই শোৱনি কোঠাটোৰ দিশ হয় 14 ফুট। গতিকে এইটো ভাবি ললো আমি শোৱনি কোঠা হয়। এই শোৱনি কোঠাটোৰ দিশটো হয় 14 ফুট আৰু প্ৰস্থটো দিয়া আছে আমাক 12 ফুট আৰু প্ৰস্থটো ধৰি থলো আমি 12 ফুট। এতিয়া আমি প্ৰথমে উলিয়াম তালিৰ কালি। প্ৰথমে কি উলিয়াব লাগিব আমি তালিৰ কালি উলিয়াব লাগিব। যিবোৰ টাইলছ দিয়া আছে সেই টাইলছৰ কালি আমি উলিয়াব লাগিব। আহা আমি প্ৰথম তালিৰ কালি উলিয়াই লওঁ। আমি লিখিম তালিৰ কালি। তালিৰ কালি উলিয়াবৰ কাৰণে লিখি ললো তালিৰ কালি। এতিয়া তোমালোকে তালিখনলৈ মন কৰা। তালিখন দেখিবলৈ বাৰু কি আকৃতিৰ হয়? এটা বৰ্গ আকৃতিৰ হয় বা দিশ আৰু প্ৰস্থ থকাৰ কাৰণে তোমালোকে ইয়াকে আয়ত বুলি ল'ব পাৰা। তেতিয়াহ'লে তালিখনৰ কালি উলিয়াবলৈ আমি সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। সূত্ৰটো আছিল দিশ পূৰণ প্ৰস্থ। আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম। এতিয়া দিশ আৰু প্ৰস্থ পূৰণ কৰিব লাগিব। তালিখনৰ দিশটো হয় 2 ফুট। গতিকে দিশৰ ঠাইত বহিব 2 পূৰণ প্ৰস্থ। প্ৰস্থটো হয় 2 ফুট। গতিকে প্ৰস্থত লিখিব লাগিব আমি 2। এতিয়া আমি পূৰণ কৰিম 2 দুগুণ হয় 4। গতিকে তালিবোৰৰ কালি কিমান হ'ব? এখন তালিৰ কালি হ'ব 4 বৰ্গ ফুট। 4 বৰ্গ ফুট হ'ব এখন তালিৰ কালি। এবাৰ আমি কি কৰিব লাগে চোৱা আমাৰ প্ৰথম অংশটো উত্তৰ কৰা হৈ গ'ল। এতিয়া আমাক সুধিছে যে মজিয়াখনত কিমানখন তালিৰ আৱশ্যক হ'ব। আমি যদি এই মজিয়াখনত এই যিটো শোৱনি কোঠা আছে ইয়াত যদি আমি তালি লগাওঁ কেইখন তালিৰ আৱশ্যক হ'ব বা প্ৰয়োজন হ'ব সেই তালিৰ সংখ্যাটো উলিয়াব লাগিব। আমি তালিৰ সংখ্যাটো উলিওৱাৰ আগতে প্ৰথমে আমি এই যিটো শোৱনি কোঠা দিয়া আছে সেই কোঠাটোৰ আমি প্ৰথমে কালিটো উলিয়াই লওঁ আহা। এবাৰ আমি কালি উলিয়াম শোৱনি কোঠাৰ কালি। এবাৰ আমি উলিয়াম শোৱনি কোঠাৰ কালি। শোৱনি কোঠাৰ কালি। শোৱনি কোঠাৰ কালি। শোৱনি কোঠাৰ কালি উলিয়াবৰ কাৰণে আমি ইয়াতে আয়তৰ কালি উলিওৱা সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। আয়তৰ কালি উলিওৱা সূত্ৰটো আছিল দিশ পূৰণ প্ৰস্থ। গতিকে শোৱনি কোঠাটোৰ কালি উলিয়াবৰ কাৰণে আমি কৰিম দিশ পূৰণ প্ৰস্থ। ইয়াতে আমি দিশ আৰু প্ৰস্থৰ মানটো বহুৱাই দিম। শোৱনি কোঠাটোৰ দিশ হয় 14 ফুট। গতিকে লিখিম 14। প্ৰস্থ হয় 12 ফুট। গতিকে প্ৰস্থৰ ঠাইত লিখিম আমি 12। এতিয়া আমি 14ৰ লগত 12 পূৰণ কৰিব লাগিব। পূৰণটো কৰি চাওঁ আহা। আমি পূৰণ কৰিব লাগিব 14 আৰু 12। 14ৰ লগত 12 পূৰণ কৰিম। প্ৰথম 2 পূৰণ কৰিম 2 4 গুণ 8, 2 গুণ 2, 1 পূৰণ কৰিম 1 4 গুণ 4 আৰু 1 গুণ 1 আৰু যোগ কৰিব লাগিব। যোগ কৰিলে হ'ব 8 6 1। তেতিয়াহ'লে আমি যিটো শোৱনি কোঠা দিয়া আছিলে সেই শোৱনি কোঠাটোৰ কালি পালোগৈ 168 বৰ্গ ফুট। তেতিয়াহ'লে শোৱনি কোঠাটোৰ কালি পালোঁ 168 বৰ্গ ফুট। এতিয়া আমি তালিৰ সংখ্যাটো উলিয়াব লাগিব। তালিৰ সংখ্যা উলিওৱাৰ আগতে আমি কথা চাই লওঁ আহা তালিৰ সংখ্যাটোনো আমি কেনেকৈ পাম। এতিয়া চোৱা এইটো দিয়া আছে আমাক এটা শোৱনি কোঠা হিচাপে। এই শোৱনি কোঠাটোত যদি তোমালোকে এই তালিবোৰ লগাই যোৱা এখন তালি লগাই দিয়াৰ লগে লগে কি হ'ব ই মজিয়াখনৰ 4 বৰ্গ ফুট ঠাই আগুৰিব। আকৌ এখন যদি তালি
লগাই দিয়া তেতিয়াহ'লে আৰু 4 বৰ্গফুট ঠাই আগুৰিব ঠিক একেধৰণে আমি টালিবোৰ যদি লগাই যাওঁ গোটেই কোঠাটোত কি হ'ব এনেকৈ টালিবোৰত কি হ'ব সমানে ভাগ হৈ যাব টালিৰ যিটো কালি আছে সেই কালিৰ সমানে গোটেই কোঠাটো সমানে ভাগ হৈ যাব ভাগবোৰ আমি এনেকৈ পাই গৈ থাকিম কালি লগাই যোৱাৰ লগে লগে কি হ'ব কোঠাটো এনেকৈ সমান অংশত আমি ভাগ পাই গৈ থাকিম আৰু সমানে কৰা ভাগবোৰকে কোৱা হয় আমি হৰণৰ সহায়ত উলিয়াব পাৰোঁ তেতিয়াহ'লে কেইখন টালি লাগিব জানিবলৈ হ'লে আমি টালিবোৰ ক'ত লগাম টালিবোৰ লগাব গৈ আছোঁ কোঠাটোত আৰু কোঠাটোত টালিবোৰ লগোৱাৰ লগে লগে কোঠাটো টালিবোৰৰ সংখ্যাৰ সমানে ভাগ হৈ যাব টালিবোৰ সংখ্যাৰ সমানে কোঠাটো বা মজিয়াখন ভাগ হৈ যাব গতিকে আমি কি কৰিব লাগিব মজিয়াৰ যিটো কালি আছে সেই মজিয়াৰ কালিক আমি টালিৰ কালিৰে হৰণ কৰিব লাগিব এতিয়া আমি লিখোঁ টালিৰ সংখ্যা এবাৰ আমি লিখিম টালিৰ সংখ্যা উলিয়াবৰ কাৰণে আমি তেতিয়াহ'লে মজিয়াৰ কালিক টালিৰ কালিৰে আমি হৰণ কৰিব লাগিব প্ৰথমে লিখিম আমি মজিয়াৰ কালি যিটো কোঠা দিয়া আছিলে সেই কোঠাটোৰ মজিয়াৰ কালি হৰণ কৰিব লাগিব টালিৰ কালিৰে হৰণ টালিৰ কালি আমি টালিৰ কালিৰে হৰণ কৰিব লাগিব যদি হৰণ কৰোঁ প্ৰথমে আহিব মজিয়াৰ কালি পাইছোঁ আমি 168 বৰ্গফুট মাত্ৰ সংখ্যাটো ল'লোঁ 168 হৰণ টালিৰ কালিটো পালোঁ আমি 4 বৰ্গফুট হৰণ 4 আমি হৰণ কৰিব লাগে এবাৰ 168 বৰ্গফুটক 4 আমি প্ৰথম 16ক 4 বাৰ দিম 4 গুণ 16 হ'ব তললৈ নামিব 8 4 দুগুণ হ'ব 8 তেতিয়াহ'লে আমি হৰণ কৰি উত্তৰটো পালোঁ 42 গতিকে টালিৰ সংখ্যাটো হ'ব 42খন আকৌ এবাৰ চাই লোৱা আমি কিয় হৰণ কৰিলোঁ হৰণ এই কাৰণে কৰিলোঁ আমি যেতিয়া টালিবোৰ মজিয়াখনত লগাম তেতিয়া মজিয়াখন কি হ'ব টালিৰ যিটো কালি আছে টালিৰ কালিৰ সমানে কি হ'ব গোটেই মজিয়াখন ভাগ পাম আৰু সমানে কৰা ভাগবোৰ উলিয়াবৰ কাৰণে আমি হৰণ কৰিব লাগে সেইকাৰণে আমি মজিয়াৰ কালিক টালিৰ কালিৰে হৰণ কৰিলোঁ আৰু তেতিয়া উত্তৰটো পালোঁ 42খন গতিকে টালিৰ সংখ্যাটো হ'ব 42খন ছাত্ৰ ছাত্ৰীসকল এই অংকটো আমি আৰু এটা নিয়মত কৰিব পাৰোঁ সেই নিয়মত আমি অংকটো সমাধানটো চাওঁ আহা আমি আকৌ এবাৰ চাওঁ কেইখন টালি লগাব পাৰিবা সেই সংখ্যাটো আমি উলিয়াবলৈ এটা বেলেগ নিয়ম ব্যৱহাৰ কৰিম আমি দেখি আছোঁ যিটো আমাক কোঠা দিয়া আছে সেই কোঠাটোৰ দিশটো হয় 14 ফুট কোঠাটোৰ দিশ হয় 14 ফুট আৰু যিবোৰ টালি দিয়া আছে সেই টালিবোৰ কি হয় চোৱা দীঘৰ ফালে আছে 2 আৰু প্ৰস্থৰ ফালে আছে 2 তেতিয়াহ'লে আমি ভাবোঁ যে দীঘৰ ফালে যদি আমি টালিবোৰ লগাই গৈ থাকোঁ দীঘৰ ফালে আমি কেইখন টালি লগাব পাৰিম দিশটো দিয়া আছিলে 14 হ'লে আমি কেইখন লগাব পাৰিম এখন লগালে যাব 2 ফুট দুখন লগালে যাব 4 ফুট তিনিখন লগালে যাব 6 ফুট চাৰিখন লগালে যাব 8 ফুট পাঁচখন লগালে যাব 10 ফুট ছখন লগালে যাব 12 ফুট আৰু যদি 7খন লগাই দিওঁ 7খন লগাই দিলে কিমান যাব 14 ফুট হ'ব গতিকে আমি দীঘৰ ফালে কেইখন লগাব পাৰিম দীঘৰ ফালে লগাব পৰা টালিৰ সংখ্যা হ'ব 7খন গতিকে আমি কি কৰিম এবাৰ দীঘৰ ফালে কেইখন টালি লগাম আৰু পথালি ফালে বা প্ৰস্থৰ ফালে কেইখন টালি লগাম আমি হিচাপটো উলিয়াই লওঁ আহা আমি প্ৰথমে কৰিম দীঘৰ ফালে লগোৱা টালি আমি উলিয়াই ল'ম দীঘৰ ফালে লগোৱা টালি দীঘৰ ফালে লগোৱা টালি আমি এনেকৈ পালোঁ 14টোক 2কে আমি ভাগ কৰি গ'লোঁ গতিকে 2 ভাগ মানে কি হয় হৰণ হয় গতিকে আমি লিখিম 14 হৰণ 2 14ক 2 হৰণ কৰিলে যাব 7 বাৰ গতিকে দীঘৰ ফালে লগোৱা টালিৰ সংখ্যা হ'ব 7খন এবাৰ আমি চাম প্ৰস্থৰ ফালে লগোৱা টালিৰ সংখ্যা আমি লিখিম প্ৰস্থৰ ফালে লগোৱা টালি প্ৰস্থৰ ফালেনো আমি কেইখন টালি লগাব পাৰিম সেই সংখ্যাটো উলিয়াই লওঁ প্ৰস্থটো দিয়া আছে আমাক 12 ফুট গতিকে 12 ফুটত কিমানকৈ আহিব চোৱা এখন লগালে 2 দুখন লগালে যাব 4 আমি এনেকৈ সমানে ভাগ কৰিম আৰু ভাগ কৰাটোকে বুজাবৰ কাৰণে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব তেতিয়াহ'লে আমি পাম 12 হৰণ 2 কাৰণ মজিয়াত লগোৱা যিবোৰ টালি আছে সেই টালিবোৰৰ প্ৰস্থটো হয় 2 ফুট গতিকে এইফালে 2 ফুটকৈ গৈ থাকিব সমানে 2 ভাগ কৰি দিলোঁ তেতিয়াহ'লে হ'ব 6 গতিকে প্ৰস্থৰ ফালে লগোৱা টালিৰ সংখ্যা হ'ব 6খন আমি দেখিলোঁ যে দীঘৰ ফালে লগাব পাৰে 7খন আৰু প্ৰস্থৰ ফালে লগাব পাৰে 6খন তেতিয়াহ'লে এবাৰ মই উলিয়াম টালিৰ সংখ্যা টালিৰ সংখ্যা জানিবলৈ হ'লে আমি দীঘৰ ফালে লগোৱা টালিৰ সংখ্যাৰ লগত প্ৰস্থৰ ফালে লগোৱা টালিৰ সংখ্যাটো পূৰণ কৰিব লাগিব দীঘৰ ফালে লগোৱা টালিৰ সংখ্যা হৈছে 7খন গতিকে 7 লিখিম আৰু প্ৰস্থৰ ফালে লগোৱা টালিৰ সংখ্যা হৈছে 6খন গতিকে লিখিম 6 7 পূৰণ 6
7 6 গুণ হয় 42 গতিকে তালিৰ সংখ্যা হ'ব 42খন ছাত্ৰ ছাত্ৰীসকল এবাৰ চাওঁ আহা আমি ইয়াৰ পিছৰ অংকটো দিয়া আছে 100 বৰ্গ সেন্টিমিটাৰ বৰ্গাকৃতিৰ কাগজ এখনত 5 সেন্টিমিটাৰ আৰু 2 সেন্টিমিটাৰ জোখৰ কেইটা টুকুৰা আঠা লগাব পাৰিবা আমাক কি দিয়া আছে এখন কাগজ দিয়া আছে এখন ধৰিলো কাগজ যিখন কাগজৰ কালি দিয়া আছে 100 বৰ্গ সেন্টিমিটাৰ এই কাগজখনৰ কালি হ'ব 100 বৰ্গ সেন্টিমিটাৰ লিখি লওঁ 100 বৰ্গ সেন্টিমিটাৰ কালি হয় 100 বৰ্গ সেন্টিমিটাৰ আমি ইয়াতে কি কৰিব লাগে কিছুমান আয়ত আঠা লগাব লাগে যিবোৰ আয়ত লগাম সেই আয়তবোৰৰ দিশটো দিয়া আছে 5 সেন্টিমিটাৰ আৰু প্ৰস্থটো দিয়া আছে 2 সেন্টিমিটাৰ তেতিয়া হলে আমি কি কৰিম যিবোৰ আয়ত আমি লগাব লাগে সেই আয়তবোৰৰ প্ৰথমে কালিটো উলিয়াই লওঁ আমি উলিয়াই লওঁ আয়তটোৰ কালি যেটো আয়ত দিয়া আছে সেই আয়তটোৰ কালি আয়তৰ কালি উলিয়াবৰ কাৰণে সূত্ৰটো আছিল দিশ পূৰণ প্ৰস্থ দিশ পূৰণ আমি প্ৰস্থ কৰিব লাগিব দিঘৰ মানটো চাওঁ আয়তৰ দিশটো দিয়া আছে 5 গতিকে দিঘৰ ঠাইত লিখিম 5 পূৰণ প্ৰস্থ দিয়া আছে 2 গতিকে 5 পূৰণ 2 হ'ব 5 দুগুণ হ'ব 10 গতিকে আয়তৰ কালিটো পাম আমি 10 বৰ্গ সেন্টিমিটাৰ তেতিয়া হলে আমি গম পালো যদি আমি এই কাগজখনত এটা আয়ত লগাও তেতিয়া হলে ই লব 10 বৰ্গ সেন্টিমিটাৰ দুটা লগালে লব 20 তিনটা লগালে লব 30 আৰু আমি এনেকৈ সমানে 10 কৈ বা আমি আয়তবোৰ যিবোৰ আয়ত লগাব লাগে সেই আয়তৰ কালিয়ে সমানে গোটেই কাগজখনক ভাগ কৰিম আৰু গোটেই কাগজখনক আমি ভাগ কৰাটোই হ'ব ইয়াৰ আমি হৰণত উলিয়াব লাগিব গতিকে এবাৰ উলিয়াম আমি আয়তৰ সংখ্যা এবাৰ আমি উলিয়াব লাগিব আয়তৰ সংখ্যা উলিয়াবলৈ আমি কি কৰিম মনত ৰাখিব লাগিব যে আয়তকিটা আমি ক'ত লগাম আয়তকিটা লগাম কাগজত গতিকে প্ৰথমে আহিব কাগজৰ কালি আমি আয়তকিটা কাগজত লগাম গতিকে প্ৰথমে আহিব কাগজৰ কালি আৰু চোৱা কাগজত আমি যেতিয়া আয়তকিটা লগাই দিম আয়তকিটা লগাই দিয়াৰ লগে লগে গোটেই কাগজখন আয়তৰ কালিয়ে সমানে ভাগ পাম আমি সমানে ভাগ পাম গতিকে কিহে হৰণ কৰিব লাগিব আয়তৰ কালিয়ে আমি হৰণ কৰিম এতিয়া আমি হৰণ কৰো আহা কাগজৰ কালি পাইছো আমি 100 হৰণ আয়তৰ কালি পাইছো 10 100 হৰণ 10 10 100ক 10 বাৰ যায় 10 10 গুণ 100 হয় গতিকে আয়তৰ সংখ্যাটো হ'ব 10টা ছাত্ৰ ছাত্ৰীসকল এবাৰ চাওঁ একেবাৰে শেষৰ অংকটো দিয়া আছে এখিলা ডাঠ কাগজৰ দিশ 12 সেন্টিমিটাৰ আৰু প্ৰস্থ 8 সেন্টিমিটাৰ ডাঠ কাগজখনত 4 বৰ্গ সেন্টিমিটাৰ কালিৰ জোখৰ কিমানখন ডাক টিকট আঠা লগাব পৰা যাব আমাক এখন কাগজ দিয়া আছে কেনেকুৱা কাগজ হয় এখন ডাঠ কাগজ যিখন কাগজৰ দিশটো হয় 12 সেন্টিমিটাৰ আৰু প্ৰস্থটো দিয়া আছে 8 সেন্টিমিটাৰ এতিয়া ইয়াত আমি কি কৰিব লাগে কিছুমান ডাক টিকট আমি লগাব লাগে যিবোৰ ডাক টিকট দিয়া আছে সেই ডাক টিকটৰ কালি আমাক দিয়া আছে 4 বৰ্গ সেন্টিমিটাৰ গতিকে আমি গম পালো যে যিবোৰ ডাক টিকট লগাম সেই ডাক টিকটবোৰৰ কালি হয় 4 বৰ্গ সেন্টিমিটাৰ আৰু যিখন কাগজত লগাম সেই কাগজখনৰ দিশ আৰু প্ৰস্থ দিয়া আছে এতিয়া যেতিয়া আমি ডাক টিকটবোৰ কাগজত লগাম তেতিয়া কি হ'ব গোটেই কাগজখন ডাক টিকটৰ কালিৰ সমানে ভাগ হ'ব আৰু ভাগ হোৱাটোকে আমি কিহেৰে বুজাও হৰণে বুজাও গতিকে আমি হৰণ কৰিব লাগিব কাগজৰ কালিক ডাক টিকটৰ কালিৰে গতিকে প্ৰথম আমি উলিয়াই লম কাগজৰ কালি ডাঠ কাগজৰ কালি যেটো কাগজখনক ডাঠ কাগজ বুলি কোৱা হৈছে গতিকে আমি প্ৰথমে উলিয়াই লওঁ ডাঠ কাগজখনৰ কালি আমি প্ৰথমে য'ত আমি ডাক টিকটবোৰ লগাম সেই অংকটোৰ কালি উলিয়াই লওঁ ডাঠ কাগজখনৰ কালি উলিওৱা সূত্ৰটো আছিল দিশ পূৰণ প্ৰস্থ গতিকে আমি লিখিম দিশ পূৰণ প্ৰস্থ দিঘৰ মানটো লিখো যিখন কাগজ দিয়া আছে কাগজৰ দিশটো হয় 12 সেন্টিমিটাৰ গতিকে দিশটো লিখিম 12 পূৰণ প্ৰস্থটো দিয়া আছে 8 সেন্টিমিটাৰ গতিকে প্ৰস্থটো লিখিম আমি 8 12 ৰ লগত 8 পূৰণ কৰিম 12 ৰ লগত 8 পূৰণ কৰিলে হ'ব 12 8 গুণ 96 হয় গতিকে পাম আমি 96 বৰ্গ সেন্টিমিটাৰ আমি গম পালো যিখন ডাঠ কাগজ দিয়া আছে তাৰ পৃষ্ঠকালি হ'ব 96 সেন্টিমিটাৰ এতিয়া আমি ইয়াত কি লগাব লাগে কিছুমান ডাক টিকট লগাব লাগে আৰু ডাক টিকট লগাই দিয়াৰ লগে লগে গোটেই কাগজখন ডাক টিকটৰ কালিৰ সমানে ভাগ হৈ যাব ভাগটো কিহে বুজায় হৰণে বুজায় গতিকে এবাৰ আমি হৰণ কৰিম আৰু লিখিম ডাক টিকটৰ সংখ্যা আমি লিখি লওঁ ডাক টিকটৰ সংখ্যা
ডাক টিকটৰ সংখ্যাটো উলিয়াবৰ কাৰণে হৰণ কৰিম ডাক টিকটখিনি যেহেতু আমি কাগজত লগাম গতিকে আমি লিখিম কাগজৰ কালি হৰণ আমি ডাক টিকট লগাম গতিকে হৰণ কৰিব লাগিব ডাক টিকটৰ কালি আমি ইয়াতে হৰণটো কৰিব লাগিব কাগজৰ কালিটো পাইছো আমি 96 গতিকে লিখিম 96 হৰণ ডাক টিকটৰ কালিবোৰ আমাক প্ৰশ্নটো দিয়া আছে 4 বৰ্গ সেন্টিমিটাৰ গতিকে লিখিম হৰণ 4 এতিয়া আমি 4 এ 96 হৰণ কৰিম 4 এ যদি 96 হৰণ কৰা তেতিয়া হলে যাব 24 বাৰ গতিকে ডাক টিকটৰ সংখ্যা হ'ব 24টা ছাত্ৰ ছাত্ৰীসকল কথাটো আকবাৰ চাই লওঁ আহা আমি যেটো অংকতে ডাক টিকট লগাব গৈ আছো সেই ডাক টিকটৰ কালিয়ে আমি যেটো অংকত ডাক টিকট লগাম সেই কালিটো হৰণ কৰিব লাগিব যেহেতু আমি ডাক টিকটবোৰ কাগজত লগাম গতিকে আমি ডাক টিকটৰ কালিয়ে কাগজক সমানে ভাগ কৰিছো তাৰ আগৰ অংকটোটো একে ধৰণে আমি কৰিছো আমি এখন কাগজত আয়ত লগাম গতিকে ইয়াটো আমি কাগজৰ কালিক আয়তৰ কালিয়ে হৰণ কৰিছো ঠিক একে ধৰণে এক নম্বৰ অংক যেটো আছিল আমি এটা কোঠাত কিছুমান কি লগাইছো কিছুমান তালি লগাইছো ইয়াটো একে কথা আমি কি কৰিব লাগিব যেটো কোঠা আছে সেই কোঠাৰ কালিটোক আমি তালিৰ কালিৰে হৰণ কৰিব লাগিব আৰু এনেদৰে কৰি আমি সমাধানটো উলিয়াব পাৰিলো ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানতে সামৰিছো গণিত বিষয়ৰ অন্য পাঠসমূহৰ আলোচনাৰ হৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা কৰি আজিৰ পাঠটি ইমানতে সামৰিছো নমস্কাৰ